হে এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? ক্লাছ 9-ৰ তোমালোকৰ বছৰীয়া পৰীক্ষা একেবাৰে ওচৰ চাপিছে। গণিত বিষয়ৰ তোমালোকৰ কি এমচিকিউ তোমালোকক সুধিব পাৰে, সেই এমচিকিউ খিনি তোমালোকৰ লগত আজি আলোচনা কৰিম। বহুত নিউ পেটাৰ্ণৰ তোমালোকৰ কুৱেশ্যন আজিকালি সুধিবলৈ লৈছে। সেই নিউ পেটাৰ্ণৰ কিছুমান মই কুৱেশ্যন তোমালোকৰ লগত আজি আলোচনা কৰিম। তোমালোকে কোনোবাই যদি কিতাপখন যদি এতিয়ালৈকে যদি একোৱে পঢ়া নাই বা যদিও পঢ়িছা পাহৰি গৈছা, তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা। তোমালোকে সৰু বস্তু তোমালোকক মই বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে যদিও টান পাই আছা গণিত বিষয়টো, তেতিয়াহ'লে একেবাৰে টেনচন কৰিব নালাগে। তোমালোকে যিখিনি কুৱেশ্যন কৰাম সাফিচিয়েণ্ট তোমালোকক মই কনচেপ্টখিনি দি দিম। ঠিক আছে, সম্পূৰ্ণভাৱে খালি চাব লাগিব। তোমালোকে একদম কাণত ইয়াৰফোন লগাই লোৱা বা একদম ধুনীয়া এটা পৰিৱেশত তোমালোকে বহি পেলাই কি কুৱেশ্যন লিখাম, কি কুৱেশ্যন কৰাম, তোমালোকে ধুনীয়াকে লিখিও ল'বা পজ কৰি পেলাই ভিডিঅ'টো, আৰু সম্পূৰ্ণভাৱে চালে গোটেইখিনি কুৱেশ্যন তোমালোকে আয়ত্তত আহি যাব। ৰেগুলাৰ তোমালোকে পৰীক্ষালৈকে তোমালোকে ৰেগুলাৰ ভিডিঅ' পাই থাকিবা, টেনচন কৰিব নালাগে। তোমালোকে যদি চেনেলটোত যদি নতুন আহিছা ছাবস্ক্ৰাইব কৰি থৈ দিয়া, তেতিয়া মোৰ নেক্সট কালিৰ যোনটো ভিডিঅ' তোমালোকে পটককে দিয়াৰ লগে লগে তোমালোকে দেখা পাব পাৰিবা। তে ব'লা আজি মই আৰম্ভ কৰো। কি কুৱেশ্যন আনিছো মই চোৱা। প্ৰথম কুৱেশ্যনটো দিছে, ইয়াতে কৈছে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে, আমাক অপচনত দি দিছে এ হৈছে সংখ্যা দুটাৰ পূৰণফল, বি দিছে 1, চি দিছে -1 আৰু বি দিছে প্ৰথম সংখ্যাৰ প্ৰতিক্ৰম। তোমালোকে তাৰ আগত সহমৌলিক মানে কি জানিব লাগিব। যিকোনো সাপোজ সংখ্যা দুটা ধৰা তোমালোকে 8 বা কি ধৰিবা 15 ধৰিবা। এতিয়া তুমি 8ৰ সহমৌলিক হবলৈ হলে তুমি 8ৰ উৎপাদক কিটা জানিব লাগিব। উৎপাদক কিটা জানা নাই তোমালোকে? 8ৰ উৎপাদক মানে কি? যিবোৰ সংখ্যাৰে 8ক হৰণ যায়, ডিভাইড কৰিব পৰা যায়। সো সেইবোৰ সংখ্যা কি? 1ৰে হৰণ যাবনে 8ক? হয় যাব। 2ৰে যাব আৰু 4ৰে যাব আৰু 8ৰে যাব, হয়নে নাই কোৱা? এই 4টা সংখ্যাৰে 8ক কি হৈ যাব? হৰণ যাব বা ভাগ কৰিব পৰা যাব। 15ক কি সংখ্যাৰে হৰণ কৰিব যাব? 1ৰেতো যাব, যিকোনো সংখ্যাক 1ৰে হৰণ যায় নহয় জানো। তাৰপিছত 3ৰে যাব আৰু 5ৰে যাব, 15ৰে যাব, হয়নে নাই? এতিয়া এই যে উৎপাদক বিলাক যে আছে, উৎপাদক বিলাকৰ ভিতৰত যদি কমন যদি তোমালোকৰ যদি 1 যদি থাকে, উৎপাদকটো যদি 1 যদি থাকে কমন, বাকি বেলেগ একো কমন যদি নিমিলে, কমন মানে বুজি পাইছা নে? মিল থকা। সো যদি নিমিলে তেতিয়াহলে সেই সংখ্যা দুটা কি হব? সহমৌলিক। সো কি কৈছে? সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি হব? সাধাৰণ উৎপাদক মানে কি? কমন থকাটো কি হব? 1 হব, হয়নে নাই? সো অপচন আমাৰ হৈ যাব অপচন 1। অপচন বি হব আসলতে, আনসাৰটো আসলতে 1 হৈ যাব। কথাটো বুজি পাইছা? সিম্পল। ঠিক আছে, চোৱা নেক্সট কুৱেশ্যনটো চোৱা। x plus y to the power 0 তলত আছে 5 to the power 0। তোমালোকে জানানে a to the power 0 মানে কিমান? 1 জানা? নিশ্চয় জানা। সো এতিয়া x plus y ওপৰত যদি 0 আছে, তেতিয়া হলে x plus y ওপৰত যদি 0 আছে, তেতিয়া ওপৰত 1 হৈ যাব, হয়নে নাই কোৱা? 5ৰ ওপৰত 0 আছে মানে কি হ'ল? 5ৰ ওপৰত 0 মানে ইয়াতো 1 হৈ যাব। সো 1 কেনসেল গ'ল, 1 পাই যাবা। সো আনসাৰ হৈ যাব, ইয়াৰ মান হৈছে আমাৰ অপচন বি, আনসাৰ হৈ যাব 1। বুজি পাইছা? সিম্পল একদম আনসাৰ আছিলে। তাৰপিছত চোৱা সংখ্যা ৰেখা। তোমালোকে সংখ্যা ৰেখা চিনি পোৱা? কেনেকুৱা থাকে? 0 1 2, এপিনে ধৰিলা -1 -2 -3 -4 -5। সো -4 আৰু 0ৰ মাজত অৱস্থান কৰা অখণ্ড সংখ্যাটো হৈছে, মানে তলৰ আমাক কৈছে যে -4 এইটো আৰু 0 হৈছে এইটো। হা, এই -4 আৰু 0ৰ মাজত এইকেইটা সংখ্যা আছে। এইকেইটা সংখ্যাৰ ভিতৰত কোনটো ইয়াতে আছে? অপচনত কোনটো আছে সেইটো সুধিছে। সো -5 ইয়াতে আছে নেকি চোৱাচোন? নাই, মিডিলতটো নাই নহয়, সো এইটো নহব। 3ও ইয়াতে নাই, +3 ইয়াতে নাই। 1 আছে নেকি চোৱাচোন? -1 হে আছে, 1 নাই। সো এইটো নহব। -3 আছে নেকি? -3 আছে। সো অপচন এইটো শুদ্ধ হব। বুজি পাইছা? যদি নোপোৱা, কমেন্ট বক্সটো তোমালোকৰ কাৰণে খোলা আছে, তোমালোকে জনাবা, তেতিয়া মই নেক্সট ভিডিঅ'টো তোমালোকক বুজাই দিম। ঠিক আছে, আৰু আমাৰ হোৱাটছএপ চেনেল আছে, টেলিগ্ৰাম চেনেলো আছে, ইনষ্টাগ্ৰামো আছে। ধুনীয়াকে
তোমালোকে তাত মেছেজ কৰি পেলাই হলো তোমালোকে জনাবা যে এইটো কোৱেশ্চন মোৰ ডাউট আছে ইনষ্টাগ্ৰামত মই নিজে পাৰ্সোনালি তোমালোকৰ লগত মই মেছেজ কৰো তোমালোকে তাতে ডাইৰেক্টলি কিবা কিবি কোৱেশ্চন মোক তাত খুদিব পাৰিবা ঠিক আছে চোৱা নেক্সট কোৱেশ্চন কিনি চোৱা আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো দেই চাই লোৱা নেক্সট কোৱেশ্চন কিনি চোৱা কি কৈছে চিত্ৰত এংগেল BAC ৰ মান ওলোৱা BAC ওলাব দিছে হয়নে এই কোণটো ওলাব দিছে হয়নে নাই কিন্তু এই কোণটো কি দিছে 2x + 20 দিছে সো ইয়াতে তো 2x + 20 নাই নহয় এতিয়া তোমালোকে যদি ছবিটো যদি ভালকৈ দেখা পাইছা তেতিয়া হলে AC বাহু 5 cm দিছে আৰু BC বাহুও 5 cm দিছে যদি এটা ত্ৰিভুজৰ যদি দুটা বাহু যদি সমান হয় তাৰ বিপৰীত কোণবোৰ সমান হ'ব মানে এই কোণটো আৰু এই কোণটো সমান হ'ব ঠিক একেদৰে এইটো ত্ৰিভুজত এই বাহুটোৰ বিপৰীত কোণ এইটো আকৌ এইটো বাহুৰ বিপৰীত কোণ এইটো তেতিয়ালে এইটো আৰু এইটো সমান হ'ব হয় না নাই এতিয়া এপিনে যদি 50 হৈছে তে এইটোও 50 হ'ব তে এংগেল BAC কিমান হৈ গ'ল এংগেল BAC আমাৰ 50 হ'ব সো অপচন এ টোৱে শুদ্ধ উত্তৰ হ'ব হয় না নাই কোৱা বুজি পাইছা ক্লিয়াৰ হৈছে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা সমকোণী ত্ৰিভুজৰ এংগেল A 90 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজ আছে যাৰ এংগেল A 90 ডিগ্ৰী ঠিক আছে এংগেল A কিমান আছে 90 ডিগ্ৰী আৰু AB আৰু AC বাহু সমান বুলি কৈছে সো এপিনে ধৰিবা B দি দিছো মই এপিনে C দি দিছো হ'ব তো AB আৰু AC সমান হ'বনে নাই কোৱা এই দুটা সমান হলে তেতিয়াহলে বিপৰীত কোণ দুটা সমান হ'ব তে এপিনে যদি তুমি নিজে ভাগিছো এপিনে যদি 90 এতিয়া কিমান কিমান সমান হলে তোমাৰ এই গুটেটো আকৌ 180 হ'ব লাগিব নহয় ত্ৰিভুজটো তে তুমি এপিনে 45 দি দিয়া এপিনেও 45 কথাটো বুজি পাই আছা নে নাই সো এপিনেও 45 ডিগ্ৰী এপিনেও 45 ডিগ্ৰী এতিয়া দুয়োটা 45 হলে 90 হৈ আছে আৰু এপিনে 90 তেতিয়াহে 180 হ'ব 90 90 আকৌ 180 হৈ যাব হয় নে নাই কথাটো সো আমাৰ কি কৈছে এংগেল B ৰ মান সুধিছে সো এংগেল B ৰ মান আমাৰ 45 ডিগ্ৰী দি দিব লাগিব কথাটো বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা এটা ঘনকৰ মুঠ পৃষ্ঠকালি 96 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে ঘনকৰ মুঠ পৃষ্ঠকালি ঘনকৰ পৃষ্ঠ কেইখন থাকে 6 খন হয় নে নাই সো 6L স্কয়াৰ = 96 হৈ যাব কাৰণ ঘনকৰ মুঠ পৃষ্ঠকালি আমি ফৰ্মুলাটো জানিব লাগিব 6L স্কয়াৰ সো = 96 হ'ব কাৰণ ঘনকৰ মুঠ পৃষ্ঠকালিটো 96 দি দিছে সো 6 ৰে যদি এটুক যদি কাটা কাটা কৰো কিমান হ'ব হয় নে সো এপিনে 16 হৈ যাব সো L = আমাৰ কি পাই যাম স্কয়াৰ আছে কাৰণে এপিনে কি হৈ যাব √16 হৈ যাব সো √16 মানে কি হৈ যাব 4 কথাটো বুজি পাইছা সো L = 4 হৈ যাব L মানে কি সেই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য আমাক কি কৈছে ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি ওলাব দিছে পাৰ্শ্ব পৃষ্ঠকালি মানে ফৰ্মুলাটো জানিব লাগিব ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা জানা নাই জানি লোৱা যদি নাজানা জানি লোৱা 4L স্কয়াৰ সো 4 * L আকৌ আমাৰ কিমান 4 স্কয়াৰ কৰি দিয়া 4 * 4 স্কয়াৰ মানে কিমান 16 সো হৈ যাব 6 4 * 24 2 কলিল 4 * 4 4 2 64 সো অপচনত আছে নে নাই 64 সো অপচন এ টো আমাৰ 64 হৈ যাব হয় নে নাই বুজি পাইছা সিম্পল তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা শংকুৰ পৃষ্ঠৰ সংখ্যা মনত ৰাখিবা শংকু তোমালোকে চিনি পোৱা নে নাই এইটো ঠিক আছে সো শংকুৰ পৃষ্ঠ কেইখন থাকে দুখন থাকে এখন তলত থাকে এখন এই বেকা অংশটো যে এইটো থাকিব সো শংকুৰ পৃষ্ঠ আমাৰ দুখন থাকিব বুজি পাই আছা বুজি নাপালে এবাৰ ৰিভাইন্ড কৰি পেলাই চাবা ভিডিওটো তে বুজি পাবা ঠিক আছে সো নেক্সট কোৱেশ্চন কিনি চোৱা আৰু স্পেশাল কোৱেশ্চন আছে নেক্সট কোৱেশ্চন কিনি চোৱা নেক্সট কোৱেশ্চন কিনি খুবই ইম্পৰ্টেন্ট প্ৰশ্ন বহুত ইম্পৰ্টেন্ট তোমালোকে মনোযোগেৰে চোৱা 42 ডিভাইডেড বাই 125 ক শতকৰাৰ ৰূপত প্ৰকাশ কৰা সো 42 ডিভাইডেড বাই 125 যিকোনো সংখ্যাক যদি তোমাক যদি শতকৰাৰ ৰূপত যদি প্ৰকাশ কৰিব দিয়ে তেতিয়া হলে তোমালোকে কি কৰিবা 100 এৰে মাল্টিপ্লাই কৰিবা কথাটো বুজি পালা তেতিয়া 100 এৰে যেতিয়া মাল্টিপ্লাই কৰিবা তাৰ পিছত কাটাকুটা কৰিবা তলৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাবিলাকৰ লগত কাটাকুটা কৰিবা এতিয়া যদি মই এটো 25 এৰে যদি কাটো 5 বাৰ যাব এটো 25 এৰে কাটিলে 4 বাৰ যাব হয় নে নাই সো তলত থাকি যাব 5 ওপৰত থাকি যাব 4 দুগুণে 8 তাৰ পিছত থাকি যাব 4 4 গুণ 16 168% সো আমাক দেখোন এইটো প্ৰশ্নত দেখোন নিদিলেই অপচনত একো নিদিলেই সো আনসাৰ হৈ যাব এইটো তোমালোকে যদি দশমিকত যদি কনভাৰ্ট কৰিব বিচাৰা কনভাৰ্ট কৰি লব পাৰিবা ঠিক আছে 33 সামথিং কিবা এটা ওলাব তোমালোকে চাই লবাচোন 168 ডিভাইডেড বাই 5
কিমান ওলাই চাবা অপচনত এইটো এটাও তোমালোকৰ অপচনৰ লগত মিলা নাই কোৱেশ্চনটো ভুল আছিল চাগে সো নেক্সট কোৱেশ্চনটো চোৱা যদি p, 4 বিন্দুটো 4x + y = 16 লেখডালৰ ওপৰত থাকে বুলি কৈছে তেতিয়াহলে তোমালোকে গম পাবা বিন্দু যোনটো দিছে সেটোৰ x আৰু y ৰ মানটো তোমালোকে চাই লবা সো x ৰ মান হৈ যাব p y ৰ মান হৈ যাব 4 সো x ৰ মান তুমি p বহাই দিয়াছোন সো 4p হৈ যাব হয়নে প্লাস y ৰ মান কিমান 4 আছে 4 বহাই দিয়া = 16 সো এইপিনে হৈ যাব 4p + 4 টো এইপিনে গুছি গলে কি হৈ যাব 16 - 4 হৈ যাব সো 4p = 12 হৈ যাব 4 ৰে তুমি 12 কাটি দিয়া 3 সো p = কিমান পাই যাবা 3 p = 3 পাই যাব অপচন সি টো শুদ্ধ উত্তৰ বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা চিত্ৰ এংগেল ACB এইটো 40 ডিগ্ৰী বুলি কৈছে সো AOB কিমান সো এইটো কেন্দ্ৰস্থ কোণ আৰু এইটো বৃত্তস্থ কোণ সো সদায় মনত ৰাখিবা কেন্দ্ৰস্থ কোণটো ডাবল হয় বৃত্তস্থ কোণতকৈ সো এইটো যদি 40 আছে এইটো তোমাৰ ডাবল হলে 80 ডিগ্ৰী হৈ যাব সো অপচন এয়া দেখা পালোই 80 ডিগ্ৰী এইটো আছে নেক্সট লাষ্ট কোৱেশ্চনটো চোৱা অৰ্ধবৃত্তস্থ কোণৰ মান মনত ৰাখিবা অৰ্ধবৃত্তস্থ কোণৰ মান সদায় 90 ডিগ্ৰী হ'ব এটো সদায় তোমালোকে কথাটো মনত ৰাখিবা ঠিক সো এইখিনি আছিল তোমালোকৰ এইটো ভিডিওত তোমালোকৰ যি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই আলোচনা কৰিলো আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি এমসিকিউ হিচাপে তোমালোকক কালি মই আৰু নেক্সট ভিডিও হিচাপে তোমালোকৰ লৈ আহিম একদিন কন্টিনিউ তোমালোকে ভিডিও পাবা তোমালোকে যদি কোনোবাই যদি এই মুহূৰ্তলৈকে যদি ভিডিওটো চাই আছা তোমালোকে চেনেলটো শেয়াৰ কৰি দিয়া যেহেতু নতুন চেনেল অলপ গ্ৰো হোৱাত হেল্প কৰিব লাগিব তোমালোকে আৰু সকলোৱে সম্পূৰ্ণভাৱে যেতিয়া ভিডিওটো চাবা ধুনিয়াকে আকৌ এবাৰ ৰিভাইজ কৰিবলৈ বহিবা যি বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিভাইজ কৰিবলৈ আকৌ এবাৰ চাই দিবা ভিডিওটো তোমালোকে নিশ্চয়কৈ বুজি পাবাই ঠিক আছে সো মই এইখিনি কৈ নতুন এটা ভিডিওৰ মই সোনকালে লৈ আহিম তোমালোকে টেনচন নকৰে কালিয়ে পাই যাবা সো এইখিনি কৈয়ে ভিডিওটো মই সামৰণি মাৰিছো ধন্যবাদ